1 নং চিপাজাৰ আঞ্চলিক পঞ্চায়তৰ দেৱানন্দ গাঁও পঞ্চায়তৰ সদস্য পদত বিজেপি প্ৰাৰ্থী ৰাজশ্ৰী ভৰদ্বাজৰ জয়লাভ। জয়ী হৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজশ্ৰী ভৰদ্বাজৰ। আনহাতে 9 নং দেৱানন্দ গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী ফণিতা ডেকাৰ ব্যাপক ভোটৰ ব্যৱধানত জয়লাভ। নৰ্থ ইষ্ট লাইভ টুডে চিপাজাৰ 3 নম্বৰ ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু 338টা ভোটত মই বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। হয়, মই গোটেই দেৱানন্দৰ 9 নম্বৰ দেৱানন্দত গোটেইকেইটা ৱাৰ্ডতকৈ বেছি ভোটত জয়ী হৈ আহিছোঁ। মই ৰাজনীতি সক্ৰিয়ভাৱে আছিলোঁ যদিও মই প্ৰথম ইলেকশ্যনত প্ৰথম আছিলোঁ। বহুত ভাল লাগিছে, আনন্দ বহুত লাগিছে আৰু ৰাইজৰ সঁহাৰি পাই অতিকে আনন্দিত হৈছোঁ। আশা মই কৰিছিলোঁ, মই আগৰ হেৰিটো কৈছিলোঁ, আশা মই যেনেকৈ আশা কৰিছিলোঁ তেনেকৈ পাইছোঁ। যিহেতু এইবাৰ দেৱানন্দ পঞ্চায়তটো মহিলাৰ বাবে সংৰক্ষিত সভাপতি নেত্ৰীৰ আসন, হয়, গতিকে আপোনাক যদি সভানেত্ৰী হিচাপে ৰাইজে বিচাৰে, সেইটো যদি দলে বিচাৰে, দলে যদি দিয়ে তেতিয়াহ'লে মই কাম কৰিবলৈ সাজু আছোঁ। কিন্তু মই নিজে ভবা নাই এতিয়ালৈকে মই ভবা নাই। ৰাইজে পাতিলে হ'ব। হয়, ৰাইজে আৰু দলে যদি ভাবে বা মই কাম কৰিম বুলি ভাবে বাৰু মই সেইখিনিৰ উপযোগ্য হয় তেতিয়াহ'লে নিশ্চয়। কেনেধৰণৰ কাম কৰিবা তেতিয়া? সেইটো ৰাইজৰ সেৱা কৰিম। ৰাইজে যিটো তেওঁলোকৰ অভাৱ অভিযোগ বা যিখিনি আমাৰ এতিয়ালৈকে হোৱা নাই সেইখিনি কৰিবলৈ চেষ্টা কৰিম।